মৰমৰ অকণিহঁত নমস্কাৰ। মই গীতিমা দাসে পুনৰবাৰ তোমালোক সকলোকে ই কক্ষাৰ ভিডিঅ'সমূহলৈ স্বাগতম জনালো। মই তোমালোকৰ লগত আলোচনা কৰি আছিলোঁ তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ স্পন্দন পাঠ্যপুথিখনৰ প্ৰথম অধ্যায়ৰ প্ৰথম পাঠটি। ইয়াৰ আগৰ ভিডিঅ'টিত আমি প্ৰথম পাঠটিত যিটো পদ্য আছিল সেইটো আবৃত্তি কৰিছিলোঁ নহয়নে? আহাচোন আজি আমি কি শিকিবলৈ পাম আকৌ এবাৰ চাওঁ। ইয়াতে আমাক প্ৰথমে কৈছে তলত দিয়া উক্তিবোৰ শুদ্ধ নে অশুদ্ধ কোৱা। শুদ্ধ উক্তিবোৰৰ কাষৰ বাকচত চিন দিয়া আৰু অশুদ্ধ উক্তিবোৰৰ কাষৰ বাকচত চিন দিয়া। এতিয়া আমাক কিছুমান কথা কৈছে সেইবোৰ শুদ্ধ নে অশুদ্ধ আমি চাব লাগিব। ইয়াত কৈছে গছবোৰে যদি খোজ কাঢ়ে তেন্তে যদি গছে খোজ কাঢ়ে কি কি হ'ব পাৰে আমি ইয়াত চাম। আমাক ফল মূল আনি ঘৰে ঘৰে দিব পাৰিব। গছে যদি খোজ কাঢ়ে গছে সেই গছডালত লগা ফল মূলবিলাক বা যিকোনো ফল মূল আমাক আনি ঘৰে ঘৰে দিব পাৰিব। এইটো বাৰু শুদ্ধ নে অশুদ্ধ? এইটো শুদ্ধ হয়নে? তাৰপিছত চোৱা শাৰী পাতি ৰাস্তাত ঘূৰি ফুৰিব পাৰিব। গছে যেতিয়া খোজ কাঢ়িব ৰাস্তাত খুব ধুনীয়াকৈ ঘূৰি ফুৰিব পাৰিব নহয়নে? গতিকে এইটো হ'ব শুদ্ধ। তাৰপিছত চোৱা আমাৰ লগৰীয়া হ'ব নোৱাৰিব। আমাৰ লগৰীয়া হ'ব পাৰিব নে নোৱাৰিব বাৰু? গছে যদি খোজ কাঢ়িব পাৰে গছডাল কিন্তু আমাৰ লগৰীয়া হ'ব পাৰিব ন একেলগে অহা যোৱা কৰোঁতে। গতিকে এইটো হ'ল অশুদ্ধ। তাৰপাছত আছে লৰালৰিৰ লগত কথা পাতি থাকিব নোৱাৰিব। গছে খোজ কাঢ়িলে বাৰু লৰালৰিৰ লগত কথা পাতিব পাৰিব নে নোৱাৰে? আমাক কৈছিলে গছে যদি খোজ কাঢ়ে গতিকে খোজহে কাঢ়িব কথা পাতিব নোৱাৰিব। তাৰপিছত কি আছে চোৱা চাইকেল ৰিক্সা গাড়ীবোৰৰ দৰে বেগাই যাব নোৱাৰিব। গছে বাৰু চাইকেল ৰিক্সাবোৰৰ দৰে বেগাই যাব পাৰিব নে নোৱাৰিব? গছবোৰেও চাইকেল ৰিক্সা গাড়ীবোৰৰ দৰে বেগাই যাব নোৱাৰিব হয়নে? এইখিনিলৈ নিশ্চয় সকলোৱে বুজিব পাৰিছা। এতিয়া আহা কি আছে চা। এইবাৰ ইয়াত কৈছে তলত দিয়া ছবিকেইখন চাই পদ্যটোৰ সৈতে মিল থকা স্তম্ভকেইটা খালী ঠাইত লিখা। এতিয়া আমি এই ছবিকেইখন চাম আৰু পদ্যটোৰ লগত মিল থকা শাৰীকেইটা লিখিম। ইয়াতে চোৱাচোন কি আছে গছবোৰে খোজকাঢ়ি কাঢ়ি গৈ আছে হয়নে নহয়? আৰু গাড়ী মটৰো চলিছে। গতিকে আমি পদ্যটোৰ পৰা কোনকেইটা শাৰী ইয়াত লিখিব লাগিব? ঠাই এৰি গছ যদি আমাৰ লগত যায় চাইকেল ৰিক্সা গাড়ীবোৰৰ কি হ'ব বিলাই। তাৰপিছৰটো চোৱা ইয়াত আমি কি দেখা পাইছো গছে ফল মূল আনি দি আছে। গতিকে ইয়াত আমি কি লিখিম এতিয়া খালী ঠাই? ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে আমাৰ পৰা মৰম চেনেহ পাতত বান্ধি নিয়ে। তাৰপিছত চোৱা কি দিছে ভাবা আৰু লিখা। গছে আমাক মৰমতে ফল মূল আনি দিয়ে। আমি গছক মৰমেৰে কি কি দিব পাৰো? গছে আমাক ফল মূল দিলে আৰু আমি বাৰু গছক মৰমত কি দিব পাৰো আহাচোন আমি চাওঁ। আমি গছক মৰমতে তাৰ চাৰিওকাষ বেৰি দিব পাৰো হয়নে? চাৰিওফালে আমি বেৰা দিব পাৰো বা জেওৰা দিব পাৰো। পকি যোৱা পাতবোৰ আঁতৰাই দিব পাৰো। তোমালোকে নিশ্চয় মন কৰিছা গছ ফুলৰ পুলি এইবোৰত কি হয় কিছুমান পাত শুকাই যায় বা পকি যায়। সেই পাতবোৰো আমি আঁতৰাই দিব পাৰো মানে গছডালক চাফা কৰি দিব পাৰো। সাৰ পানী দিব পাৰো। সাৰ দিব লাগিব পানী দিব লাগিব। তাৰপিছত এইবাৰ কি কৈছে চোৱা চাইকেল ৰিক্সা গাড়ীবোৰ যদি নাথাকিলহেঁতেন আৰু গছ-গছনিবোৰে যদি খোজ কাঢ়িব পাৰিলেহেঁতেন তেতিয়া আমাৰ কি কি সুবিধা বা অসুবিধা হ'ল হয়? যদি চাইকেল ৰিক্সা গাড়ী নাই আৰু গছবোৰে খোজ কাঢ়িব পাৰে তেতিয়া আমাৰ কি কি সুবিধা হ'ব আৰু কি কি অসুবিধা হ'ব আমি এবাৰ লিখিব লাগিব। গতিকে আহাচোন চাওঁ কি হ'ব। চাইকেল ৰিক্সা গাড়ীবোৰ যদি নাথাকিলহেঁতেন আৰু গছ-গছনিবোৰ যদি খোজ কাঢ়িব পাৰিলেহেঁতেন তেতিয়া ৰাস্তা ঘাটত গাড়ী মটৰৰ দুৰ্ঘটনা কম হ'ল হয়। প্ৰদূষণ কমিলহেঁতেন। কিন্তু দূৰ দূৰণিৰ ঠাইলৈ যাবলৈ আমাৰ অলপ অসুবিধা হ'লহেঁতেন হয়নে নহয় বাৰু? তাৰপিছত চোৱা কি আছে কি কি গছক তোমালোকে লগৰীয়া কৰিবা আৰু কিয় কৰিবা? এই কামটো মই তোমালোকলৈ এৰিলো।
তোমালোকে নিজে ভাবিবা কি গছক তোমালোকৰ বন্ধু বা লগৰীয়া কৰিবা আৰু কিয় কৰিবা সেই কথাখিনি ধুনীয়াকৈ লিখিবা সকলোৱে নিশ্চয় ধুনীয়াকৈ লিখিব পাৰিবা নহয় জানো তাৰ পিছত চোৱা কি আছে ইয়াত এবাৰ কৈছে তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য লিখা ইয়াতে কিছুমান শব্দ দিয়া হৈ আছে এই শব্দবোৰেৰে আমি বাক্য গঠন কৰিম প্ৰথম শব্দটো হ'ল মজা এতিয়া মজাৰে আমি কি শব্দ গঠন কৰিব পাৰো আজি জিৰণিৰ সময়ত খেলি বৰ মজা লাগিল তোমালোকে স্কুলত জিৰণিৰ সময়ত খেলা নহয় আৰু সকলোৰে খুব মজা লাগে ভাল লাগে নহয় জানো তাৰ পিছত চোৱা মৰম চেনেহেৰে আমি কি বাক্য ৰচনা কৰিম এইবাৰ আছে মৰম চেনেহেৰে আমি কি বাক্য ৰচনা কৰিম চোৱা তোমালোকে মা দেউতাই আমাক মৰম চেনেহ কৰে তাৰ পিছত চোৱা বান্ধি এতিয়া বান্ধি শব্দটোৰে আমি কি বাক্য ৰচনা কৰিছো আহা চা আইতাকে ৰীমাৰ চুলিখিনি ধুনীয়াকৈ বান্ধি দিছে লাগি ধুনীয়া ফুলখিনি দেখি চাবিনাই লাগি চাই ৰল লাগি মানে একেথৰে চাই ৰোৱা তোমালোকেও কেতিয়াবা খুব ধুনীয়া ধুনীয়া ছবি দেখিলে ফুল দেখিলে লাগি চোৱা নহয় হয়নে নহয় বাৰু এবাৰ চোৱা কি আছে ইয়াত কৈছে তলত দিয়া ছবি দুখন চাই কাষৰ স্তবক দুটা সম্পূৰ্ণ কৰা এই ছবিখনত আমি কি দেখা পাইছো বাঘটোৱে কি কৰিছে মোনা এখন লৈ চাইকেল চলাই আছে তাতে কি লিখি দিছে হাবি এৰি বাঘ যদি বজাৰলৈ যায় তাৰ মানে এই বাঘটো কলৈ গৈ আছে বজাৰলৈ গৈ আছে এতিয়া আমি তলৰ শাৰী দুটা নিজেই ভাবি পূৰ কৰিব লাগিব কি হ'ব পাৰে যেতিয়া বাঘ এটা ওলাই বজাৰলৈ যাব গৰু ছাগলীবোৰৰ বা মানুহবোৰৰো বৰ ভয় লাগিব নহয় জানো গতিকে আমি কি লিখিব পাৰিম হাবি এৰি বাঘ যদি বজাৰলৈ যায় গৰু ছাগলীবোৰৰ ভয়ত জীৱ যাব হায় তাৰ পিছৰটো চোৱা বান্দৰবোৰে ভাত ৰান্ধি উদৰ পুৰাই খালে উদৰ মানে কি হয় উদৰ মানে পেট বান্দৰবোৰে ভাত ৰান্ধিলে আৰু পেট পুৰাই খালে তাকে দেখি মইনাহঁতে বৰ ৰং পালে বুজিব পাৰিলা আহা ইয়াৰ পাছত কি আছে চাও ইয়াত দিছে তলত দিয়া ধাৰণা চিত্ৰখন সম্পূৰ্ণ কৰা আমি এই ছবিখন সম্পূৰ্ণ কৰিম ইয়াত আমাক কি কৈছে চোৱা গছৰ পৰা আমি কি পাওঁ গছৰ পৰা আমি কি পাওঁ ইয়াত লিখিব লাগিব আমাক দুটা দিয়া হৈ আছে কি পাওঁ আমি গছৰ পৰা কাগজ পাওঁ আৰু বনৌষধ আৰু কি পাওঁ চোৱা তোমালোকে গছৰ পৰা আমি ফল পাওঁ ফুল পাওঁ চাহ পাওঁ বনৌষধ পাওঁ কলোৱেই মই তাৰ পিছত চোৱা কাঠ বতাহ আৰু অক্সিজেন যেটো আমি জীয়াই থাকিবৰ কাৰণে খুব প্ৰয়োজন হয়নে ইয়াতে চোৱা এইবাৰ ইয়াত আমাক কৈছে গছে আমাক কিদৰে সহায় কৰে সেই সম্পৰ্কে ওপৰৰ ধাৰণা চিত্ৰখনৰ সহায়ত এটা দফা লিখা এতিয়া গছে আমাক কিদৰে সহায় কৰে তাৰ বিষয়ে আমি এটা দফা লিখিম ক'ৰ পৰা লিখিম এইমাত্ৰ যে ইয়াতে আমি পাইছিলো তোমালোকে চোৱা ইয়াত যে ধাৰণা চিত্ৰখন পালো ইয়াৰ সহায়ত আমি কি কৰিব লাগিব এটা দফা লিখিব লাগিব এতিয়া চোৱাচোন কি আছে ইয়াত গছে আমাক বিভিন্ন ধৰণে সহায় কৰে হয়নে নহয় গছে আমাক কাগজ দিয়ে কাগজ আমি বাঁহ গছৰ পৰা পাওঁ তুলসী নিম মানিমুনি আদিয়ে বনৌষধ হিচাপে আমাক সহায় কৰে গছৰ পৰা আমি ফল ফুল চাহ পাওঁ ঘৰ বনাবলৈ বা বিভিন্ন আচবাব বনাবলৈ গছৰ পৰা আমি কাঠ পাওঁ গছে আমাক বিভিন্ন ধৰণে সহায় কৰে গছে আমাক কাগজ দিয়ে আৰু কাগজ আমি ক'ৰ পৰা পাওঁ বাঁহ গছৰ পৰা পাওঁ তুলসী নিম মানিমুনি এইবোৰ হ'ল বনৌষধ যিবোৰ আমাৰ কিছুমান যেতিয়া ৰোগ হয় বা বেমাৰ আজাৰ হয় তাৰ পৰা আমি এই নিম তুলসী মানিমুনি আদিৰ দৰে বনৌষধবোৰ আমি ঔষধ হিচাপে বা সেইবোৰ আমি খাই আমি আমাৰ শৰীৰটো সুস্থ কৰি ৰাখিব পাৰো গছৰ পৰা আমি ফল ফুল চাহ আদি পাওঁ আৰু ঘৰ বনাবলৈ বা বিভিন্ন ধৰণৰ আচবাব বা বস্তু বনাবলৈ আমাক যিবোৰ কাঠ লাগে আমি ক'ৰ পৰা পাওঁ গছৰ পৰা পাওঁ হয়নে তাৰ পিছত চোৱা গৰমত গছে আমাক ছাঁ আৰু বতাহ দিয়ে
আমি উশাহত যি অক্সিজেন গেছ লওঁ সেয়া আমি গছৰ পৰা পাওঁ তাৰ পাছত গৰম দিনত যেতিয়া খুব গৰম হয় বহুত গৰম পৰে তেতিয়া কি হয় আমি গছৰ তলত ৰওঁ গছে আমাক কি দিয়ে ছাঁ দিয়ে আকৌ খুব ধুনীয়া বতাহ দিয়ে কেতিয়াবা হয়নে আৰু আমি উশাহত যি অক্সিজেন গেছ লওঁ সেই অক্সিজেন গেছো আমি ক'ৰ পৰা পাওঁ গছৰ পৰা পাওঁ এইখিনিলৈ সকলোৱে নিশ্চয় বুজিব পাৰিলা আমাৰ আজিৰ ভিডিঅ'টি ইমানতে সমাপ্ত হ'ল মই আকৌ আহিম তোমালোকৰ মাজলৈ এই পাঠটিৰ আন এটি নতুন অংশলৈ ধন্যবাদ